পখিলা আৰু মই মিলি পানি সপোনৰ ঘৰখন বনাই থকাৰ কাৰণে বেংকৰ পৰা পইচা উলিয়াব আহিলো আৰু বেংকৰ পৰা ওলাই এখন ৰেষ্টুৰেণ্টলৈ আহিলো। পিছে ৰ'ব, আজি ভিডিঅ'টো আৰম্ভণি হৈছে ৰাতিপুৱাৰ পৰা। আমাৰ সৰু ঘৰখন পখিলা আৰু মোৰ ভাল কৰিবলৈ বহু দিনৰ পৰা আশা এটা আছিলে, সেইকাৰণে মিস্ত্ৰী এজন আৰু যোগালী এজন লগাই পানি কাম কৰাই থকা হৈছে। আৰু এতিয়া আমাৰ এই ৰুমটো প্লাষ্টাৰ কৰি দিয়াৰ পিছত বহুতে ধুনীয়া হৈ আহিছে। এতিয়ানো ঘৰখনত বহুতখিনি কাম বাকী আছে, সেইকাৰণে পইচা দৰকাৰ হ'ব। পখিলাক লগত লৈ পানি বেংকলৈ যাব লাগিব। তাৰ আগতে ময়ো ভাত কেইটামান খাই ললো। মোৰ ভাত খাই হোৱালে পখিলাও দেহামনুক উলিয়াই পানি তাইও ৰেডি হলে, কিন্তু ক'বালৈ যাবলৈ সময়ত বস্তু ভৰাই নিবলৈ ডাঙৰকৈ এটা বেগ লাগে, সেইকাৰণে পখিলাই এই বেগটো অৰ্ডাৰ কৰিছিলে। যদিহে আপোনালোকক লাগে তেন্তে হ'লে ওপৰত টেগ কৰি থোৱা আছে, তাৰ পৰা অৰ্ডাৰ কৰি ল'ব। ঘৰৰ পৰা অলপমান দূৰ ওলাই অহাৰ পিছত বাদলিপাৰৰ তেল ডিপু আহি পালোহি। ইয়াত আহি পানি 100 টকা তেল ভৰাই পানি আমিও ইয়াত ৰখি নাথাকিলো, ডাইৰেক্ট পখিলাহঁতৰ ঘৰ ফালে পোনালো। পখিলাহঁতৰ ঘৰ নোপোৱা আগত পেহীহঁতৰ ঘৰ পাই, সেইকাৰণে পেহীহঁতৰ ঘৰত ছোৱালীজনী থৈ পানি আমিও বোকাঘাটৰ ফালে আহিলো। বোকাঘাট টাউন নোপোৱাৰ আগতে SBI বেংকটো আছে, ইয়াত আহি পানি আমি সোমাই অলপমান পইচা উলিয়াই ললো। পইচাখিনি উলিয়াই পানি পখিলাৰ মাকলৈ ফোন কৰিলো। পখিলাৰ মাকো বোকাঘাটলৈ আহিছিলে, সেইকাৰণে আমিও বাইকখন ধুই লৈ পানি পখিলাৰ মাকৰ ওচৰলৈ আহিলো আৰু পখিলাৰ মাকক লগ কৰাৰ পিছত আমিও আহিলো এখন ৰেষ্টুৰেণ্টলৈ বুলি। যিহেতু ইয়াত আহি পানি বহুত সময় হৈ গ'ল, সেইকাৰণে পেটটোৱে কিবা এটা খাওঁ বুলি ক'লে, সেইকাৰণে পেট পূজা কৰি ললো। খাই বৈ হোৱাৰ পিছত পখিলাহঁতৰ ঘৰত আহি পানি মাক পইচা কেইটামান দি আমিও ঘৰলৈ আহিলো আৰু ঘৰত আহি পানি দেখিব পাইছে ফাইনেলি আমাৰ ভিতৰৰ ৰুমটো কিমান ধুনীয়া হৈ গ'ল। পিছে আজি আপোনালোকক এৰিছো নেক্সট এটা ভিডিঅ'ত লগ পাম।